আৰু গাইছ মহটো চাই লওক কি এটা বিশাল মহ আৰু এই মহটো গুটকা বগা মহটোৰ সৈতে প্ৰায় দেখিবৰ কাৰণে একেই আপোনালোকে চাই হয়তো অনুভৱ কৰিব পাৰিছে তো হাই এভৰিৱান আৰবি ব্লগৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ ধৰমটোল আলিচিঙা আৰু এটা পবিত্ৰৰ পৰা এটা ধুমগড়লৈ এটা মহ আছে আৰু সেই মহটো দেখাবৰ কাৰণে আহিলোঁ বহুত দূৰৰ পৰা আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু বেছি দেৰি নকওঁ আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু গাইছ দেখা পাইছে খুঁটিটো এইটোৱে আছিলে আৰু মহটো থকা আৰু এতিয়া মহটো লাহে লাহে বাহিৰলৈ উলিয়াই লৈ গৈ আছে আৰু আপোনালোকে দেখা পাইছে বহুত দিনৰ পৰা মহ ভিডিঅ' দি আছোঁ আৰু এনেকুৱা এটা মহ পাবৰ কাৰণে বহুত দিগদাৰ আৰু সেয়েহে বহুত দূৰলৈ আহিলোঁ আৰু ধৰমটোল আলিচিঙা বুলি কয় এই জেগাটোৰ নাম আৰু তাত আহি বিচাৰি পালোঁ এই মহটো আৰু চাওক মহটো কিমান ধুনীয়া এটা মহ আৰু অকণমান আখৰা কৰি দেখাব আপোনালোকে ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চাই থাকিব আৰু গাইছ আজি মহটো অকণমান এলাহ কৰি আছে মুড অফ হৈ আছে যিহেতু আজি ঠাণ্ডা একদম ঠাণ্ডা বতৰটো ৰ'দ চদ একো নাই পুৰা ঠাণ্ডা এইটো কাৰণে অকণমান মুডটো অফ হৈ আছে কিন্তু তথাপিও অকণমান যি পাওঁ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এয়া হৈছে আমাৰ মহৰ মালিক আৰু দাদা আপোনাৰ নামটো জনাবচোন মোৰ নাম আছিফুল ইছলাম আৰু মহটো ক'ৰ পৰা আনিছে পবিত্ৰৰ পৰা আনিছে পবিত্ৰৰ পৰা পবিত্ৰৰ পৰা আৰু কিমান দিন হৈছে আনা হৈছে 6 মাহ হৈছে মহটো দাঁতিছেনে দাঁতি এতিয়া উঠিছে আৰু এবছৰ দাঁতি উঠিছে আৰু এই মহটো এবাৰ ক'ত ক'ত নিব যুঁজত আহাতগুৰি আৰু বুৰবান্ধা আৰু মাটি পৰ্বত আৰু এই কি নাম আছিল মই এইবিলাক ঠিক আছে ধন্যবাদ আপোনাক যুঁজত আকৌ লগ পাম আপোনাক আৰু গাইছ এই মহটো চাই লওক আজি মহটো অকণমান মুড অফ হৈ আছে যিহেতু বতৰটো বহুত সেমেকা এটা বতৰ গতিকে মহটোৱে আখৰা কৰিব বিচৰা নাই আৰু যিখিনি আখৰা কৰিছে সেইখিনিকে আপোনালোকৰ আগত দেখুৱাই দিছোঁ
আৰু এই মহটো গুটকা বগা মহটোৰ সৈতে প্ৰায় দেখিবৰ কাৰণে একেই আপোনালোকে চাই হয়তো অনুভৱ কৰিব পাৰিছে। আজি ভিডিঅ'টো এইটোৱে আছিলে। আপোনালোকে মহটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব কমেণ্টত। আৰু আজি বতৰটো যিহেতু বহুত সেমেকা আছিলে গতিকে আখৰাটো ইমান ভাল নহ'লে, আৰু আশা কৰিছোঁ আন এটা মহৰ ভিডিঅ' লৈ আনি আছোঁ অতি সোনকালে। চাই থাকিব RB Vlogs।